So exercise আমাৰ 2D question number 5 আমাৰ দিছে a product of the ACF and LCMs of two number is 720 if one of the numbers is 30 find the other number অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে ACF আৰু আমাৰ LCM দুটাৰ পূৰণফল আমাৰ দিয়া আছে 720 আৰু তাৰে আৰু এটাৰ মান আমাৰ দিয়া আছে 30 এতিয়া সুধিছে যে আনটোৰ মান কিমান হ'ব এটা মান নিৰ্ণয় কৰিব লাগে অৰ্থাৎ আমাৰ দিয়া আছে ACF আৰু LCM ৰ মান আমাৰ দুটা পূৰণফল আমাৰ দিয়া আছে 720 এটা আমি লিখিম যে given মানে দিয়া আছে অৰ্থাৎ যে HCF into LCM অৰ্থাৎ দুটাৰ আমাৰ পূৰণফল কিমান দিছে 720 দিয়া আছে আৰু এটা আমাৰ দিয়া আছে এটা সংখ্যা দিয়া আছে আমাৰ 30 তে আমি লিখিম যে one of the number কিমান দিছে 30 এতিয়া আমাৰ another এটা অন্য সংখ্যাটো আমাৰ কিমান হ'ব এটা নিৰ্ণয় কৰিব লাগে and therefore যে others number equal what take now এতিয়া আমাৰ অন্য সংখ্যাটো নিৰ্ণয় কৰিব লাগে তে এই দুটা সংখ্যাৰ পূৰণফল যেটো আমাৰ 720 দি আছে এটা সংখ্যা আমাৰ 30 দি আছে এটোৰ আমি ইয়াক যদি আমি হৰণ কৰো তেন্তে অন্য নাম্বাৰটো আমি পাই যাম অৰ্থাৎ আদাৰ নাম্বাৰটো আমি পাই যাম take now আমি others numbers আমি এই 720 যেটো আমাৰ আছে ইয়াক আমি 30 ৰে আমি তেও হৰণ কৰিম এখন 0 কেনসেল আৰু এখন 3 আমাৰ হাতত কেইবাৰ দুবাৰ অৰ্থাৎ 3 2 গুণ 6 আছে 7 এক বেছি হ'ল আৰু 12 কেইবাৰ 4 বাৰ অৰ্থাৎ এখন 3 আমাৰ ইয়াত হৰণ দিলে কেইবাৰ যাব 24 এটাকে অন্য সংখ্যাটো আমাৰ কিমান হ'ব 24 এটো হল আমাৰ आंसर question number 6 আমাৰ দিছে যে find the smallest four digit number which is divisible by 18 24 and 32 তো ইয়াত আমাৰ কি কৈছে যে আমাৰ চাৰিটা আমাৰ অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আমাৰ লিখিব লাগে যেটো নেকি আমাৰ 18 হৰণ যাব 24 হৰণ যাব আৰু 32 আমাৰ হৰণ যাব লাগিব এনেকুৱা আমাৰ যে চাৰিটা আমাৰ অংক বিশিষ্ট আমাৰ আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে তেছো প্ৰথম আমি কি কৰিম যে আমাৰ 18 24 32 ৰ আমি LCM ৰ আমি লসাগু আগত আমি নিৰ্ণয় কৰিম তো ইয়াত আমাৰ যে 18 24 আৰু 30 তো এইখিনিৰ আগত আমি LCM চাম প্লাস 2 ৰে হৰণ দিলে 2 আমাৰ 18 9 বাৰ প্লাস 2 আমাৰ 24 12 বাৰ আৰু 32 কেইবাৰ 16 বাৰ যে আকৌ আমি 2 ৰে আমি হৰণ দিম সো 2 ৰে যদি আমি দিও 2 আমাৰ ইয়াত না যাইতে আমি নমাই দিম 2 আমাৰ 12 6 বাৰ 2 আমাৰ 16 8 বাৰ তে আকৌ আমি 3 ৰে আমি দিম অৰ্থাৎ 3 আমাৰ 9ত 3 বাৰ 6ত 2 বাৰ আৰু ইয়াত না যায় আমি এটি আমি লিখিম তাৰপিছত আকৌ আমি 3 ইয়াত আমাৰ একবাৰ ইয়াত না যায় কিন্তু আকৌ আমি 2 ৰে আমি দিম 2 ইয়াত আমাৰ 1 1 আহিব আৰু 2ত এবাৰ আৰু 2 আমাৰ অৰ্থাৎ 8ত কেইবাৰ 4 বাৰ আকৌ আমি 2 ৰে যদি দিও অৰ্থাৎ 2 ইয়াত না যায় আমাৰ এবোৰ একেই থাকিব 2 ইয়াত 2 বাৰ আকৌ অৰ্থাৎ 2 ইয়াত একবাৰ অৰ্থাৎ আমি এইখিনি সংখ্যা পালো তে এইখিনি সংখ্যা আমি যেতিয়া পূৰণ কৰি দিম তেৰ আমি LCM টো পাই যাম সে এটাকে আমি লিখিম therefore যে LCM অৰ্থাৎ ইয়াত আমাৰ 2 into 3 into 2 into অৰ্থাৎ ইয়াৰ গোটেইখিনি আমি পূৰণ কৰিছো সো ইয়াত আমাৰ 2 ৰ লগত 2 পূৰণ 4 4 লগত 3 যদি আমি পূৰণ কৰো আমাৰ কিমান হ'ব 12 12 লগত 3 পূৰণ কৰিলে 36 ইফালে আছে আমাৰ 2 ৰ লগত 2 4 4 2 গুণ কিমান 8 ইয়াৰ গোটেইখিনি পূৰণ কৰি দিম অৰ্থাৎ ইয়াত আমাৰ 36 into 8 অৰ্থাৎ 6 গুণ 48 ৰ 7 8 4 24 আৰু 4 কিমান 28 তাৰ গোটেইখিনি পূৰণ কৰিলে 288 অৰ্থাৎ আমি LCM টো আমি কিমান পালো 288 এতিয়া আমি কি কৰিম যেটো আমাৰ ইয়াত তিনিটা আমাৰ ডিজিট আছে অৰ্থাৎ তিনিটা আমাৰ অংক আছে আমাৰ হ'ব লাগে চাৰিটা কাৰণ আমি লিখিম অৰ্থাৎ নাও যে এইখিনি সংখ্যাৰ লগত আমি এটাকে আমি সংখ্যা পূৰণ কৰি থাকিম অৰ্থাৎ 288 তে ইয়াত আমি প্ৰথমত আমি কি কৰিম যে একেৰে পূৰণ কৰি আমি সেম সংখ্যা পাম কাৰণ আমি 2 ৰে যদি আমি পূৰণ কৰো সো 2 ৰ লগত 8 পূৰণ কৰি 16 ৰ 6 হাতত 1 কাৰণ 2 ৰ লগত 8 পূৰণ কৰি 16 একে
17 হাতত 1 আৰু 2 ৰ লগত 2 পূৰণ কৰিলে 4 আৰু 1 পাছত অৰ্থাৎ ইয়াত আমাৰ এই তিনিটা আমাৰ অংক থাকিল কাৰণ আকৌ আমি কি কৰিম এইখিনি সংখ্যাৰ লগত এতিয়া আমি 3 পূৰণ কৰিম 3 পূৰণ কৰিলে 8 3 গুণ 24 4 হাতত 2 আকৌ 3 8 গুণ আমাৰ 24 24 আৰু 2 26 তো 2 থাকিল আৰু 3 লগত আমি 2 পূৰণ 6 3 কিমান হ'ব 8 তথাপি ইয়াত আমাৰ তিনিটা আমাৰ ডিজিট থাকিল অৰ্থাৎ তিনিটা অংক থাকিল এটা আমি 4 টা পূৰণ কৰিম অৰ্থাৎ 288 into 4 এতিয়া পূৰণ কৰিলে 6 এতিয়া 4 লগত আমি 8 পূৰণ কৰিলে আমাৰ কিমান হ'ব 32 32 টো হাতত 3 থাকিল 4 লগত 8 পূৰণ কৰিলে 32 আৰু 3 কিমান হ'ব 35 ৰ 5 হাতত 3 থাকিল আকৌ এই 4 লগত 2 পূৰণ কৰিলে 8 আৰু 3 কিমান হ'ব 11 তো ইয়াত আমাৰ 4টা আমাৰ কি হ'ল ডিজিট হ'ল ঠিক আমি আৰু যদি আমি ওলাই থাকো তেন্তে আমাৰ সেই ডাঙৰ সংখ্যা ওলাই থাকিব ইয়াত আমাৰ আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিব দিছিল ঠিক আমাৰ আটাইতকৈ সৰু সংখ্যাটো আমাৰ কিমান হ'ব 1152 ঠিক আমি লিখিম therefore the required 4 digit number কিমান হ'ব 115 to অৰ্থাৎ 1150 এটো হ'ল আমাৰ आंसर question number 7 আমাৰ দিছে 3 men step off together from the same spot their step measure 63 cm 70 cm and 77 cm respectively what is the minimum distance is should cover to meet at a same spot agreeing so that all can cover the distance in complete step অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে একেখিনি ঠাইৰ পৰা তিনজন মানুহে একেলগে কি কৰিছে হিয়তে খুসকাৰি গল আৰু হিয়তে খুসকাৰি যোৱা হিয়তৰ যেটো আমাৰ দূৰত্ব মেজাৰ অৰ্থাৎ যোগ আমাৰ কিমান দিছিল যে এজনৰ আছিল আমাৰ 63 cm গতে খুসকাৰি দিব পাৰে আনজনে 70 সেন্টিমিটাৰ খুসকা দিব পাৰে আনজনে 77 সেন্টিমিটাৰ খুসকা দিব পাৰে এতিয়া কৈছে যে হিয়তে তে একেল অৰ্থাৎ নিম্নতম কিমান দূৰত্ব যোৱাৰ পিছত হিয়তে আমাৰ কি হ'ব যে একেখন ঠাইত উপনীত হ'ব পাৰিব বা লক হ'ব পাৰিব হেতু আমাৰ নিৰ্ণয় কৰিব লাগে আমাৰ যে প্ৰথমজন মানুহৰ যেটো আমাৰ খুস পেলাই তাৰ যেটো আমাৰ ডিসটেন্স বা খুজৰ যেটো আমাৰ যোগ হেতু আমাৰ আছিল 63 সেন্টিমিটাৰ দ্বিতীয়জনৰ 70 সেন্টিমিটাৰ তৃতীয়জনৰ 77 সেন্টিমিটাৰ এটা আমি কি কৰিম এই তিনিজনৰ যেটো আমাৰ খুস পিলৰ যেটো আমাৰ দূৰত্ব হেতুৰ আমি এলসিএমটো নিৰ্ণয় কৰিম তাই ইয়াত আমাৰ আছে 63 70 আৰু 77 ইয়াত আমাৰ যে আমি যেটো আমাৰ এটো অযুগ্ম সংখ্যা হি যুগ্ম হি অযুগ্ম অৰ্থাৎ আমি তেওক আমি হাতেৰে যদি হৰণ দিও 6 অৰ্থাৎ 7 হৰণ দিলে 63 কেইবাৰ 9 বাৰ আৰু 70 কেইবাৰ 10 বাৰ আৰু 77 ত 11 বাৰ তেছো আকৌ আমি তেওক যদি আমি 3 ৰে যদি হৰণ দিও 3 আমাৰ 9 ত 3 বাৰ ইয়াত না যায় ইয়াত আমাৰ 11 আমি 3 ৰে দিলে 3 ইয়াত একবাৰ ইয়াত না যায় ইয়াত আমাৰ না যায় তে 2 ৰে যদি আমি দিও 2 আমাৰ ইয়াত আমাৰ না যায় একে থাকিব ইয়াত 5 বাৰ ইয়াত আমাৰ 11 ত না যায় 11 থাকিব সত আকৌ আমি 5 ৰে যদি আমি দিও অৰ্থাৎ 5 ৰ দিলে 5 আমাৰ ইয়াত আমাৰ একবাৰ ইয়াত আমাৰ 1 থাকিব আৰু 11 ত না যায় 11 আহিব কো 11 ত এবাৰ তো ইয়াত 1 1 আছে 1 লিখিম তে আমি এক গোটেইখিনি সংখ্যা পূৰণ কৰি দিলে আমি যে তেওৰ আমাৰ এলসিএম টো আমি পাই যাম তাকে আমি লিখিম therefore the ইয়াত আমি লিখিম যে এলসিএম আমি ওলাম অৰ্থাৎ 7 into 3 into 3 into 2 into 5 into 11 গোটেইখিনি পূৰণ কৰি আমাৰ গোটেইখিনি পূৰণ কৰিলে আমি কিমান পাম যে ইয়াৰ আমি গোটেইখিনি পূৰণ কৰিলে 6930 অৰ্থাৎ 30 সেন্টিমিটাৰ ঠিক আমাৰ এলসিএম টো আমাৰ কিমান হ'ল 6930 সেন্টিমিটাৰ সে এতেকে হিয়তে আমাৰ ইমান দূৰত্ব কিলোমিটাৰ যোৱাৰ পিছত তিনিজন মানুহে আমাৰ একেলগ হ'ব এতেকে আমাৰ নিম্নতম দূৰত্ব নিৰ্ণয় কৰিব দিছিল এতেকে আমি লিখিম যে মিনিমাম so therefore minimum distance অৰ্থাৎ নিম্নতম দূৰত্ব হ'ল 6930 সেন্টিমিটাৰ এটো হ'ল আমাৰ হাতৰ आंसर